যোৱা বছৰ মেইনছত টোটেল 8টা PYQ আছিলে। অ'কে, 8টা PYQ মানে কিমান হ'ব? এৰাউণ্ড 100 মাৰ্কছ হ'ব চব মিলাই কিনে। অ'কে, তো সেই PYQ পাৰ্টটো তোমালোকে কৰাটো বহুতেই বেছি ইম্পৰ্টেণ্ট। আজি মই বেলেগ কুৱেশ্যন ৰখা নাই, মেইনলি PYQৰ পৰা ৰাখিছোঁ। এইটো কুৱেশ্যন আছিলে 2020ৰ APSC মেইনছৰ, ঠিক আছে? আৰু ইয়াৰে চ'ৰ্চটো ইটছ এ ডাইৰেক্ট কুৱেশ্যন ফ্ৰম স্বদেশ অধ্যয়ন। অ'কে, ডিফাইন according to your lights the etymology of the words Assam and অসমীয়া, ঠিক আছে? তো ইয়াত etymological origin now what is etymology? etymology মানে কি হয়? লজি মানে সায়েন্স আৰু অৰিজিন অফ দ্য ৱৰ্ড, হয় নে? ঠিক আছে। তো ইয়াতে অসমৰ অসমীয়া সুধিছে, 10 মাৰ্কাৰ হয়, 150 ৱৰ্ডছৰ হয়। মানে তোমাৰ ধৰি লোৱা ইন্ট্ৰ 30 ৱৰ্ডছ, কনক্লুজন 20 ৱৰ্ডছ 50, আৰু 100 ৱৰ্ডছত তোমালোকৰ মাজৰ বস্তুখিনি আহিব। অ'কে, এতিয়া Hello. Oh, এতিয়া এটা এক্সট্ৰা কি এড কৰিবা? অ'কে, এই এক্সট্ৰা পাৰ্টটো তোমালোকে আনিব লাগিব কিছুমান ধৰি লোৱা ফেমাছ লিংগুইষ্ট, তেওঁলোকৰ পৰা আনিব লাগিব কি লিখি থৈ গৈছে, অথবা ৰিচেণ্ট তোমাৰ যদি কিবা জাজমেণ্ট আছে, কিবা আছে, বা কোনোবাই ডেফিনেশ্যন দিছে, তাৰ পৰা আহিব লাগিব, ঠিক আছে? এটা আছে আসাম। আসাম মানে কি? ইটছ এ ৰিজন। আসামীয়া মানে কি হয়? পিপল বা ডেমোগ্ৰাফি, ঠিক আছে? এতিয়া আসামীয়া ৱৰ্ডটোত কিবা ডিবেট শুনিছানে? এনি ডিবেট ইন ৰিলেশ্যন টু দ্য ৱৰ্ড আসামীয়া বা অসমীয়া শুনিছানে? হয়, আৰু বেলেগ উইচ আছামিজ, কোন হয় অসমীয়া? হা, অসমীয়া ডেফিনেশ্যন কিবা আছে নাই? পলিটিকেল ষ্টেটমেণ্ট লিখিব নোৱাৰে এক্সামত। অ'কে, তো এজন স্পীকাৰ এজন আছিলে, নামটো কি আছিল? পঢ়িছানে? নাই পঢ়া? পঢ়িছানে? নাই পঢ়া। তো গগৈ তেখেতে ডিফাইন কৰিছিলে অসমীয়া কোন হ'ব পাৰে, বিকজ দেট ইজ অন দ্য বেচিছ অফ, এতিয়া কাৰ্ণাটিকা বা কানাড়া, কানাড়া কোন হয়? হু আৰ কানাড়া বা কাৰ্ণাটিকা? হু হেভ হু হেভ দিয়াৰ মানে এটলিষ্ট 10 years of study, okay, as per their act, okay? তাৰপিছত হু কেন এটলিষ্ট ৰিড, ৰাইট এণ্ড স্পীক কানাড়া, অ'কে, দোজ উইল বি কানাডিকাছ। এতিয়া অসমীয়া কোন হয়? অসমীয়াৰ সেইটো ডেফিনেশ্যন তোমাৰ আগৰ স্পীকাৰে দিছিল তেখেতে, বাট সেইটো ইমানো হোৱা নাই। বাট আমাৰ ডিফাইন কৰাটো বহুত টান হৈ যায়। কিয়? বিকজ কানাড়া ওৱান লেংগুৱেজ ওৱান ষ্টেট, অসমত ওৱান লেংগুৱেজ ওৱান ষ্টেট নহয়, হয়নে? বেংগলী আছে, বাকী লেংগুৱেজ বিলাক আছে, হয়নে? বড়ো আছে, অসমীয়া আছে। লেংগুৱেজটো কি হয়? মানে ধৰি লোৱা এতিয়া এতিয়া তোমাৰ গোৱালপাৰীয়া হৈছে তোমাৰ অসমীয়া লেংগুৱেজ, ইজ এ ছাবছেক্ট অফ তোমাৰ, ঠিক আছে? অসমীয়া ভাষাৰ উপভাষা বুলি কোৱা হয়, অ'কে? তাকে সেইটো লেভেলত গুচি যাব। বাট তোমাৰ এতিয়া বড়ো, বেংগলী তোমাৰ উপভাষা নহয়, দুটা ডিষ্টিংক্ট লেংগুৱেজেছ, অ'কে? সেইটোত আহি যাব। তো ইয়াত তোমালোকে সেই ক্ৰিটিকেল ভিউটো আনিব লাগিব ইন দিছ কুৱেশ্যন, ঠিক আছে? এটা হ'ল অৰিজিন অফ দ্য ৱৰ্ড আছাম। আছাম ৱৰ্ডটো ফাৰ্ষ্ট কোনে ইউজ কৰিছে জানানে? হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন বা ইণ্ডিভিজুৱেল হু ইউজ দ্য ৱৰ্ড আছাম? হা, আহি গৈছে আছাম। ইট ইজ ইন দ্য 15th century। ফাৰ্ষ্ট টাইম লিটাৰী ৱৰ্ডত ইউজ কৰিছিলে।
কোনোবা ট্ৰেভেলাৰ এখন পঢ়ছা? হা? এখন ইমান দিনটো তোমাৰ কোৱা গৈছে ফিলিংছৰ পৰা। পেজ নাম্বাৰ 79 চোৱা। পেজ নাম্বাৰ 79 ওলাইছা? ওলাইছা? এইখন যে ছোৱালী ছোৱালী চৈধ্য দেই। এইখন তোমাৰ ক্লাছ 11-ৰ। ওলাইছা? 79। 79-ৰ লেফ্ট চাইডৰ তুমি ছেকেণ্ড পেয়াৰটো চোৱা। লাষ্টৰ পেয়াৰটো নহয়, ছেকেণ্ড পেয়াৰটো। চৰি, ফাৰ্ষ্ট পেয়াৰ হ'ব এটা। ডাটাৰ মাছ পাইছানে? কোনে ফৰ দ্য ফাৰ্ষ্ট টাইম ইউজ কৰিছে? শংকৰদেৱ। চ' অল ডিটেইলছ আৰ অনলি ইন দিছ বুক। ঠিক আছে? আৰু ইনফেক্ট ইয়াৰে যিটো আমাৰ নেক্সট কুৱেশ্যন, আমি চিমিলাৰ কুৱেশ্যন আমি আগতেও কৰিছো ক্লাছত, ডেট অলছ' কেম ফ্ৰম দিছ বুক অনলি। অ'কে? চ' এই কিতাপখন তোমালোকে ইমান এভইড নকৰিবা বা মাহী আইৰ চকুদি নাচাবা। অ'কে? ত' এই গোটেইখিনি বস্তু ইয়াতে আছে। ত' তোমালোকে নিজৰ ফালৰ পৰা লিখা, মই এনেও কৈ দিম তোমালোকৰ হাতত। জাষ্ট মই কৈ দিছো, ইটামলজিকেল অৰিজিন অফ দ্য ৱৰ্ডছ আছাম, হয়নে? আমি জেনেৰেলি কি এটা আমাৰ বড়ো ৱৰ্ডৰ পৰা আহিছে জানা নেকি? কি হয়? হা? আছাম এটা বড়ো ৱৰ্ড হয়। ছেকেণ্ডটো আহোম। আৰু থাৰ্ডটো হ'ল তোমাৰ হয় মানে অসমতল ন, সমতল আৰু অসমতল, তাৰ পৰা আহিছে। ঠিক আছে, তিনিটা সেইটো হৈ গ'ল। আহি গ'ল অসমীয়া। অসমীয়া ৱৰ্ডটো ফাৰ্ষ্ট কোনে ইউজ কৰিছিলে জানানে? নাথান ব্ৰাউন, মাইলছ ব্ৰনছন, কোনবা? ত' অসমীয়া মানুহ ৱৰ্ডটো তোমাৰ ব্ৰনছনে ইউজ কৰিছিলে। ত' তেতিয়ালৈকে থাকিব যেতিয়ালৈকে ব্ৰহ্মপুত্ৰই নিজৰ গতি লৈ থাকিব। সেই ষ্টেটাছ ষ্টেটমেণ্ট দিছিলে তেখেতে। ঠিক আছে? আমি এইটো আৰু কি ক'ব পাৰো যে অসমীয়াৰ ডেফিনেশ্যন, হয়নে? ৰিচেণ্টলি আমাৰ কোনখন কমিটি আছে? ইউক্ৰেচ শৰ্মা কমিটি আহি গ'ল, হয়নে? আৰু লগত আমি কি ক'লো? স্পীকাৰ গগৈ, প্ৰণৱ গগৈ। অ'কে? আৰু তাৰ বাহিৰে আমি ইয়াতে এটা দিব পাৰো আমাৰ নিজৰ ভিউ, যিহেতু ইয়াত কৈ দিছে ইয়ৰ লাইটছ। সেইটো হ'ল অসমীয়া মানে কি হয়, আমি সেইটো এগেইন ইউনিটি ইন ডাইভাৰ্চিটি। ডিফাৰেণ্ট ট্ৰাইবছ, ডিফাৰেণ্ট কমিউনিটি, ডিফাৰেণ্ট লেংগুৱেজ, সেই গোটেইখিনি পাৰ্ট ইয়াতে আমাৰ সোমাই আহিব। এটা ছেইম টাইম যদি চেঞ্চাছৰ বস্তু দিব পাৰা, এজ পাৰ চেঞ্চাছ 11 আমাৰ ইমানখিনি ৰিলিজিয়াছ ডাইভাৰ্চিটি আছে, সেয়া আছে, কিন্তু দি দিব পাৰা, দেন তোমাৰ বেটাৰ হয়। ডাটা আহি গ'ল। ঠিক আছে? যদি জাষ্ট ব্লেংকেট তুমি কুৱেশ্যনটো চোৱা, তোমাৰ লিখিবৰ কাৰণে ইমান নাই। বাট তুমি যেতিয়া এগেইন এনালাইজ কৰিবা, ইউ উইল গেট লটছ অফ থিংছ। এটলিষ্ট তোমাৰ এছে লিখিব পৰা তোমাৰ ডাটা আছে ইয়াতে। ঠিক আছে? চিলেক্টিভলি ইউজ কৰি এইটো এনচাৰ লিখা। সময় কিমান দিম? 6 মিনিট 7 মিনিট? হা? কম্পেয়াৰ কৰিব পাৰা, কিন্তু ইয়াত আই থিংক তুমি সেইটো চান্স নাখাবা, কাৰণ 150 ৱৰ্ডছ হয় ন এইটো। তাত সেই চান্স নাখাবা। 250 ৱৰ্ডত সেই চান্সটো পাই যায়। আছে? লিখা। মই 6 মিনিট দিছো নে 7 মিনিট দিছো? ঠিক আছে। হ'ল? ডান। ঠিক আছে? অনলাইন মোক টেলিগ্ৰাম নহলে হোৱাটছএপ ছাবমিট কৰিব পাৰা। প্ৰণৱ গগৈ। ঠিক আছে। ঠিক আছে। ঠিক আছে। তাকে। হা? 7 মিনিট দিয়া হৈছিলতো। চোৱা, মই গোটেইখিনি কৈ দিব নোৱাৰো যে এনচাৰ কি লিখিবা।
মই পাৰ্টকে ক'ব পাৰিম মানে এনচাৰটো জনাৰ পিছত এইখিনি কাৰণে একো মাৰ্কছ নোপোৱা ঠিক আছে ইট হেজ টু বি এভইডেড বিঅ' ডিঅ' হয় দেই ডিঅ' ডিঅ' অ বনিগানৰ কাকতি ঠিক আছে ভাল ঠিক আছে ঠিক আছে ঠিক আছে আছো আছো তুমি চেঞ্চাৰ জেগাত তুমি চাৰ্টত ইউজ কৰিব লাগিব ৱৰ্ড নাখাবা নহ'লে ঠিক আছে ঠিক আছে আছাম ডিফাইন্ড অ'কে অ'কে ব্ৰহ্মপুত্ৰ ভেলী হয় ব্ৰহ্মপুত্ৰ ভেলী হয় ঠিক আছে ভাল গুড অ'কে এবাৰ অনলাইন চাই লওঁ দেন তেওঁলোকৰ চকু খোলাই আছো মুনীন্দ্ৰ অ'কে ঠিক আছে মুনীন্দ্ৰ ভাল হৈছে বাট আৰু বেটাৰ হ'ব লাগিব অনলাইন আৰু কোনে দিছা শুভশ্ৰী পূৰ্বশ্ৰী যিটো ফাৰ্ষ্ট তুমি সেয়া লিখিছা মানে ইন্ট্ৰ সেইটো কাৰণে এক্সট্ৰা একো মাৰ্কছ নোপোৱা ঠিক আছে ত' ইন্ট্ৰ শুড বি চাচ ডেট যে ৱৰ্ডছ ৱেষ্টেজ নহয় আৰু তাৰ কাৰণে এটলিষ্ট 1 মাৰ্কছ এটা এক্সট্ৰা আহে ঠিক আছে সেইখিনি বস্তু অকণ চাব লাগিব অ'কে হোটেল লাইন আছে অসমীয়া সেইটো কমিটি আছাম অসমীয়া ঠিক আছে শুভশ্ৰী আৰু কোনোবাই দিছা লিভ ইট word Assam, the Bodo origin has in Assam. Okay, okay, okay. See, মই তোমাক অসম বস্তু কৈ দিছো গোটেইখিনি বস্তু কোৱা নাই তো ইয়াতে তোমাৰ কি সুধিছে ইটাইমলজি ইনিচিয়েলি ডিফাইন কৰা অকে যে চিন্স তোমাৰ চিন্স এনচিয়েন্ট টাইম কামৰূপৰ প্ৰদেশবোৰ মানে আছাম অসমীয়া এটচেট্ৰা আৰু বা এইটো লিখান কৰিব পাৰা যে the words Assam and Asomia can be traced to various books. Example ক'ব পাৰিবা? এইনি আকবৰী তাৰপিছত আৰু কোন আহিছে ৰাইটিংছ অফ দেন ৰেভেনিয়াৰ হয় তেনেকে ষ্টাৰ্ট কৰি দিব পাৰা তাত তোমাৰ কিবা এক্সট্ৰা এটা মাৰ্কছ এটা আহিব ৰেডাৰ দেন তোমাৰ ফ্লাৱাৰী বা অৰ্নামেণ্টেল লেংগুৱেজ অ'কে এতিয়া চোৱা তোমালোক ইয়াত কি কৈছে ইটাইমলজি অৰিজিনেল অফ দ্য ৱৰ্ড আছাম ইটাইমলজি বা অৰিজিনেল অফ দ্য ৱৰ্ড আছাম ঠিক আছে লিটছ চে এটা কলো যে অৰিজিন ইজ বড়ো হয়নে কি হ'ব ৱৰ্ডটো হাত চোমৰ পৰা অহা বুলি কৈছে কোনে কৈছে বিষ্ণুপ্ৰসাদ ৰাভা হয় তাৰ নেক্সট লেটছ চে সংস্কৃত অৰিজিন কোনে কৈছে বাণীকান্ত কাকতি কি হয় ৱৰ্ডটো অসম মিনছ অসমতল বা বা আনইভেন হয় দুটা হ'ল আৰু কি আছে শংকৰদেৱে কৈছে হয়নে ত' শংকৰদেৱৰ কোনটো লেংগুৱেজত লিখিছিলে ব্ৰজাৱলী ত' য়েছ ব্ৰজাৱলী কি কি কৈছিলে আহোমক ডিফাইন কৰি কৈছিলে হয় নে নহয় ব্ৰজাৱলী হ'ল সংস্কৃত হ'ল বড়ো হ'ল ইটাইমলজি মানে কি হয় অৰিজিন হয় নে নহয় হয় আৰু কিবা আছে আৰু এটা আছে সেইটো হ'ল আমি যেতিয়া কওঁ কিবা এটা বস্তু যেনেকে অসম এক্সিষ্টেঞ্চ অফ আছাম ইজ ডিপেণ্ড আপন হোৱাট হা ইজ চিম্পল হয় পলিটিকেলি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া তাত ডিফাইন কৰা আছে ত' ফৰ দ্য ফাৰ্ষ্ট টাইম ইন এনি এক্ট পলিটিকেল এক্ট য'ত আছাম ৱৰ্ডটো ইউজ কৰিছিলে সেইটো আছিলে ইয়াণ্ডাবু ট্ৰিটি 1826 ঠিক আছে ত' এইখিনি হ'ল তোমাৰ কিমানটা ৱৰ্ডত লিখিবলৈ 100টা ত' ফাৰ্ষ্ট পাৰ্টত আমাৰ কিমান গুচি গ'ল 1 2 3
চাৰিটা ভাল চ'ৰ্চ দি দিছা। হয়, দি দিছা। ঠিক আছে। তো ইয়াত 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 কি ইউজ কৰা হৈছে? এইখিনি আচ্ছা, ইয়াতে আৰু দুটা বস্তু ভৰাব পাৰা। সেইটো হ'ল অৰিজিনেল ৱৰ্ড আছাম। আছাম এজ এ তোমাৰ লেট চে লোৱাৰ আছামৰ লেংগুৱেজ কি হয়? গোৱালপাৰীয়া উপভাষা। তাত কোনে ইউজ কৰিছিল জানানে? এখন কিতাপৰ নাম শুনিছা? দৰং ৰাজ বংশাৱলী। কোনে লিখিছে? সুকুমাৰ বৈকচ। এই ক'ত চাইন্সৰ লিখিছে? হা? ৰঘুবংশ নহয়। মোৰে মুখত শুনা। আচ্ছা, এনিৱে তো গম পাইছা বোলে। তো এইটো হ'ল তোমাৰ DRV। তো DRV দৰংৰাজ বংশাৱলী কেতিয়া লিখা? সেই কোচ অৰিজিন হৈ গ'লতো এইটো। তো তাতো তোমাৰ এই ৱৰ্ডটো ইউজ কৰা হৈছিলে। ঠিক আছে। তো ইটাইমলজিকেল অৰিজিন তোমাৰ পাঁচটা সেয়া দি দিছে এটলিষ্ট। অ'কে, পলিটিকেল এক্টখনো গৈছে, বাকী কেইখনো গৈছে আমাৰ। হ'ল। এতিয়া আমাৰ নেক্সট পাৰ্টটো হ'ল অসমীয়া। ইটাইমলজিকেল অৰিজিন ৱৰ্ড অসমীয়া, হয়নে? অসমীয়া ফাৰ্ষ্ট কোনে কৰিছে? এগেইন আমি নাথান ব্ৰাউন বা আমি মাইলছ ব্ৰনছৰ কথা লিখিব পাৰো। তেওঁলোকে কি কৈছিলে? কোন হয় অসমীয়া? ব্ৰহ্মপুত্ৰৰ পাৰত যিখিনি আছে সেইখিনি সময়ত, হয়নে? ব্ৰহ্মপুত্ৰ ৰিভাৰ লগত তোমাৰ সংগতি ৰাখি ডিফাইন কৰিছিলতো। তো ব্ৰহ্মপুত্ৰৰ লগত সেইটো আনিছে। দেন আৰু ক'ত লিখা গৈছে অসমীয়া? অসমীয়া আৰু ক'ত লিখা যাব পাৰে? এগেইন ইয়াত তোমাৰ ট্ৰেভেলাৰ্ছ একাউণ্ট। কোন কোন আহিছিলে? কোচৰ হেড কোন আহিছিলে? ৰাল্ফ ফিটছ। ঠিক আছে। তো ৰাইটিংছ অফ ৰাল্ফ ফিটছ এটচেট্ৰা সেইবিলাক বস্তু ইয়াত সোমাই যাব, হয়নে? এগেইন অসমীয়া সেইটো হ'ল 1873 এখন ফেমাছ এক্ট এখন আহিছিলে, যিটোৰ কাৰণে আমাৰ নৰ্থ ইষ্টত বৰ্ডাৰ ডিস্পিউট হৈ থাকে। বেংগল ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন। ঠিক আছে। তো তাত ডিফাইন কৰিছিলে, হয়নে? আহি গ'ল পলিটিকেল ডেফিনেশ্যনটো। হয়। তো সেইখিনি লিখিলা। দেন যদি চোৱা 2015 যিটো লেজিছলেটিভ এছেম্বলি ছেছন আছিলে, তাত প্ৰণৱ গগৈ। তো প্ৰণৱ গগৈয়ে এটা ডিছকাশ্যন আৰম্ভ কৰিছিলে হুৱাৰ অসমীয়া। ঠিক আছে, হ'ল। তো ইয়াত তোমালোকৰ ইটাইমলজিকেল অৰিজিনটো হৈ গ'ল ইয়াতে। নেক্সট আমি অসমীয়া আৰু আছামিজ ফাণ্ডামেণ্টেল ডিফাৰেঞ্চ এটা আছে। ইয়াত অসমীয়া ৱৰ্ডটো কৈছে, আমি আছামিজটোৰ লগত লিংক ৰাখিব লাগিব। অসমীয়া মানে যিটো ট্ৰান্সলেট আছামিজ হয়। তো তোমালোকে লাষ্টৰ ফালে এইকাৰণে ইয়াতে কি কি দিব পাৰা? বিপ্লৱ শৰ্মা কমিটি, চৰি কমিটি, ৰিচেণ্ট ডেফিনেশ্যন, হয়নে? আৰু কোনখন কমিটি আছে? ব্ৰহ্ম কমিটি। কি হয় ব্ৰহ্ম কমিটি? হৰিশংকৰ ব্ৰহ্ম, হয়। ব্ৰহ্ম কমিটি লিখিব পাৰা। ঠিক আছে। তো ইয়াত তোমালোকে লিখি কিনে কনক্লুজনত ফিনিচিং দি দিয়া যে আছাম এটা পলিটিকেল ছেটিং এণ্ড আছামিজ ইজ দ্য ডাইভাৰ্চিফাইড কমিউনিটি কনচিষ্টিং অফ ভেৰিয়াছ ৰিলিজিয়নছ, ভেৰিয়াছ ট্ৰাইবছ, ভেৰিয়াছ কমিউনিটিজ। তোমালোকে ফিনিচিং দি দিয়া। ঠিক আছে। তো এইটো PYQ হয়। হা, ডেফিনেটলি আগতে কৰিছা ডেফিনেটলি। ঠিক আছে। তো ইয়াৰ পৰা কুৱেশ্যন আৰু আছে, যেনেকে ধৰি লোৱা এতিয়া প্ৰাগজ্যোতিষপুৰ ক'ত আছে এতিয়া? কামৰূপত আছে। কামৰূপৰ মানে কোনখিনি এৰিয়া হয় ক'ব গ'লে? আমি আগতে গোটেই গোটেই ধৰিছিলো লাৰ্জাৰ এৰিয়া প্ৰাগজ্যোতিষপুৰ। সেই নেমটো এতিয়াও আছেনে? প্ৰাগজ্যোতিষপুৰ নামটো আছে নাই? প্ৰাগজ্যোতিষপুৰ ৱৰ্ডটোৰ শ্বৰ্ট ফৰ্মটো হ'ল দিছপুৰ। ঠিক আছে। তো দিছপুৰ ইজ প্ৰাগজ্যোতিষপুৰ। ঠিক আছে। ব্ৰহ্মপুত্ৰ ৱৰ্ডটো অৰিজিন কি হয়? কোনে দিছে? তো সেইটো এগেইন ক'ত আছে? চবটো এইখন চাবা, ইয়াত চব দিয়া আছে। এইখন আছে। মই সেইকাৰণে বাৰে বাৰে কওঁ, এইখন শেষ কৰি যাবা মেইনছৰ আগত, কুৱেশ্যন পৰিবই। আৰু নেক্সট যিটো কুৱেশ্যন গৈছো নহয়, সেইটো ইয়াতে আছে। হ'ল।
বুজিছা? বাহ, এইটো আছে পেজ নম্বৰ। তুমি পেজ নম্বৰ 102 ওলোৱা। ওলাইছা? তাৰে ফাৰ্ষ্ট পেৰা চোৱা। পাইছা? ইয়াৰে এটা পাৰ্ট এইটো হয় এন্থ্ৰপলজিকেল তোমাৰ এইটো। ইয়াত এইবিলাক বস্তু চব দিয়াই আছে। অ'কে, তো সেইকাৰণে কৈছো এগেইন এইখন কিতাপ এৰি থৈ নাযাবা। আছাম ইজ এ লিভিং ethnological museum with its diversity of ethnic communities and their cultural patterns. Illustrate মানে কি? উইথ এক্সাম্পলছ দিব লাগিব। ঠিক আছে? আছাম ইজ এ লিভিং ethnological museum। তোমাৰ ethnicity মানে কি হয়? হোৱাট ইজ ethnicity? ৰেচ, ৰেচিয়েল, ঠিক আছে। তো আমাৰ বেলেগ বেলেগ ৰেচিয়েল অৰিজিনেল ইয়াত আনিব লাগিব। এথনিক কমিউনিটিজ আছেনে? দেন ডিফাৰেণ্ট কালচাৰ আছে, আছে। তো সেইখিনি গোটেইখিনি তোমালোকে ইয়াত লৈ আনিব লাগিব 10 মাৰ্কছৰ কাৰণে। লিখিবতো পাৰিবা চাগে? চোৱা, তোমালোকে যিবোৰ জানা নহয় নিজকে নিজকে এক্সপ্ৰেছ কৰা ষ্টাৰ্ট কৰা। আমাৰ এথনিক কমিউনিটি বহুত আছে, বড়ো আছে, কছাৰী আছে, দেউৰী আছে, ভৰ্তি হৈ আছে, চুতীয়া আছে, আছে নে নাই? তো চব বস্তু লৈ আনা, নিজৰ ব্ৰেইনটো লগোৱা। মেকানিকেলি লিখিব চেষ্টা নকৰিবা। তোমালোকে তোমালোকে চব জানাই বস্তুবোৰ কি লাগে। এইটো অলৰেডি তোমালোকৰ চিমিলাৰ কুৱেশ্যন আমি ডিছকাছো কৰিছো মাইগ্ৰেশ্যনৰ ওপৰত। 5 ক্লাছ আছিলে মানে মষ্ট পোৱালি, হয়নে? তো এইটো লিখা এগেইন। মই 7 মিনিটছে দি আছো। কোৱা। উম, হয়। মানে ইয়াততো ডিফাইন কৰি দিয়া ন যে ইণ্ডিপেণ্ডেন্স মানে আগত বুলি। বাট অৰিজিনটো সুধিছে, অৰিজিনৰ কাৰণে লিখিব পাৰা। ইনফেক্ট ব্ৰহ্মপুত্ৰ ৱৰ্ডটো অৰিজিন তোমাৰ বড়ো ৱৰ্ড এটা আছে। হ'ল টাইম অফ। 6 মিনিট দিব লাগে, 1 মিনিট এক্সট্ৰা কৈছো। ভেৰি গুড, ইন্ট্ৰ ইজ ভেৰি গুড। মেপ চেপ নাখিলা যে? ষ্টেট আহ
বেটাৰ স্পীড কৰা যায়। আইডিয়া বহুত আছিলে, লিখিব নোৱাৰিলে। অ, লিখিব পাৰা নে? নাই, এইটো তোমাৰ স্কুলৰ ষ্টাইল হয়, ইমান সেয়াত নিলিখিবা। এইটোত মই জানো মাৰ্কছ কাটে। টাইম নাপালে ঠিক আছে, আদাৰৱাইজ মানে আণ্ডাৰৱেলমিং, ঠিক আছে গোটেইকেইটাৰ। মানে আই ৱাজ এক্সপেক্টিং বেটাৰ এনচাৰ্ছ। মুনীন্দ্ৰ, ঠিক আছে, বাট মেপছ এড কৰিবা, আৰু তোমাৰ অলপ বস্তুবোৰ পূৰ্বশ্ৰী, ভেৰি গুড, বেষ্ট। এইটো এনচাৰ যিমান লিখি দেখালা মোক, ইজ দ্য বেষ্ট ওৱান। অ'কে, ঠিক আছে, গুড, ভেৰি গুড। আচ্ছা, চোৱা, ফাৰ্ষ্টতে ইন দ্য ইন্ট্ৰ পাৰ্ট ইউ নিড টু ডিফাইন হোৱাট ইজ, কি হয় Assam is living. Assam is known as a living ethnological museum because of the following factors, or যি লিখা তোমালোকে, ঠিক আছে। ইনফেক্ট তেখেতে যিটো ইন্ট্ৰ দিছে যে অসমৰ এথনলজিকেল মিউজিয়ামটো আমি ক'ৰ পৰা গম পাওঁ, ফ্ৰম দ্য চেঞ্চাছ ডাটা। তাত কি দিয়া আছে, অসমৰ এছ টি পপুলেশ্যন কিমান, 12.42%, এছ চি কিমান, 8%, হয়নে? সেই তাৰ পৰা আনিব পাৰা তোমাৰ ৰেচিয়েল ডাইভাৰ্চিটি বা সেই পাৰ্টটো। দেটছ এ ভেৰি গুড এক্সাম্পল। চেঞ্চাছৰ তোমাৰ সেই ডাটাখিনি ইউজ কৰিছে ইন দ্য ইন্ট্ৰ পাৰ্ট, ৰাইট? ত' আছাম ইজ এ লিভিং এথনলজিকেল মিউজিয়াম। নাও ইয়াত আৰু এটা ৱাৰ্ড আছে, সেইটো হ'ল লিভিং। লিভিং এথনলজিকেল মিউজিয়াম মানে কি হৈ আছে, ডাইভাৰ্চিটি আকৌ বাঢ়ি গৈ আছে। ক'ৰ পৰা ডাইভাৰ্চিটি আহি আছে, এজ পাৰ এগেইন, মই যিমান জানো, এজ পাৰ চেঞ্চাছ ডাটা, হুইচ ইজ দ্য মানে এথনিচিটি তাৰ পপুলেশ্যন হায়েষ্ট ইনক্ৰিজ হৈছে ইন আছাম ইন দ্য লাষ্ট 10 years। 2001 পৰা 2011লৈকে সিন্ধি কিমান কিমান হৈছে, 2000%। 2000% ইনক্ৰিজ হৈছে, ঠিক আছে। ত' ডাইভাৰ্চিটি আকৌ বাঢ়ি গৈ আছে, হয়নে নহয়? ত' তোমালোকে এইটো বস্তু নাজানা নেকি? ডেফিনেটলি জানা, ৰাইট? বিকজ ইয়াত ৱৰ্ডটো লিভিং ৱৰ্ডটো ইউজ কৰিছে। ত' এথনলজিকেল মিউজিয়াম আৰু লিভিংটো ডিফাৰেণ্ট হৈ যাব। এতিয়া আমাৰ ইনৱাৰ্ড মাইগ্ৰেশ্যন হৈ আছে বেলেগ বেলেগ জেগাৰ পৰা, হৈ আছে নাই? আছে। এতিয়াও ট্ৰাইবছৰ ইনফ্ল' হৈ আছে ফ্ৰম অৰুণাচল প্ৰদেশ, ফ্ৰম ভেৰিয়াছ ষ্টেটছ, হয় নে নহয়? সেইখিনি বস্তু ইয়াত আনিব লাগিব ইনিচিয়েলি ডিফাইন কৰোঁতে, ৱাই ইট ইজ ন'ন এজ দ্য এথনলজিকেল মিউজিয়াম এণ্ড অৰ যদি আৰম্ভণিতে লিখা যে লিভিং এথনলজিকেল মিউজিয়াম কিয় হয়, ইনিচিয়েলি ডিফাইন কৰিব লাগিব, ঠিক আছে। দেন মেপখন আঁকি দিয়া, য'ত তোমালোকে হিষ্টৰিকেলি আমাৰ যিখিনি মাইগ্ৰেশ্যন হৈছে, ইফালৰ পৰা কি আহিছে, টিবেটো বাৰ্মান, দিছ ইজ টিবেটো বাৰ্মান ইনিচিয়েল, দেন দিছ ইজ ইনিচিয়েল টিবেটো বাৰ্মান, হয়নে? তাৰ নেক্সট এইটো কি হয়, আৰিয়ান হয়। দেন কুল্লু ভেলীৰ পৰা যিবিলাক মানুহ আহিছে আমি কি বুলি কওঁ, কলিতা। ত' কুল্লু ভেলীৰ পৰা আহিছে কলিতাখিনি, হয়নে? তাৰ পৰা আকৌ কি আহিছে, ইফালৰ পৰা টাই আহোম আহিছে, হয়নে? ইয়াৰ পৰা চাউথৰ পৰা তোমাৰ দ্ৰাবিডিয়ান সোমালে, হ'ল। ত' গোটেইখিনি ইয়াত দেখাই দিলা, সেইকাৰণে এথনলজিকেল মিউজিয়াম, হয় নে নহয়? ত' ইয়াত দেন লিখি দিয়া যে আমাৰ ট্ৰাইবছ কি কি আছে, বড়ো আছে, হায়েষ্ট পপুলেশ্যন বড়ো, দেন মিচিং আছে, দেউৰী আছে, চব যিমান যিমান আছে ইয়াত চব ভৰাই দিয়া। লিখলে কণ্টেণ্ট ভৰ্তি আছে,
নেক্সট পাৰ্টটোত এইটো উইথ ইজ ডাইভাৰ্চিটি অফ এথনিক কমিউনিটিজ এণ্ড দিয়াৰ কালচাৰ, ইয়াত পাৰ্ট দুটা, এটা হ'ল এথনিক কমিউনিটিজ, আছেনে আমাৰ কি কি আছে এথনিক কমিউনিটিজ? যদি ডাটা মনত আছে ভাল, নাই যদি তোমাৰ লিখিব পাৰা কি কি আছে। বাকীটো বাদেই দিয়া, তোমালোকে কমচে কম এইখিনি ডিফাইন কৰি দিব পাৰা। আমাৰ 6 চিডুল এৰিয়া কি কি আছে? 6 চিডুল ডিমা হাছাও, ডিমাছা, তাৰ পৰা কাৰ্বি, দেন বড়ো, তাৰপিছত আমাৰ তোমাৰ টেৰিটৰী কাউন্সিল কিমান আছে? 10 হা 10 statutory councils. কি কি হয় তো আৰু কিমান আছে চব লিখি দিলা। তো ৰিচেণ্টলি আমাৰ কোনটো ডিক্লেয়াৰ কৰিছে? তিনিখন ৰিচেণ্টলি যে আমাৰ কাউন্সিল ডিক্লেয়াৰ কৰিছে, ডেভেলপমেণ্ট কাউন্সিল কি কি হয়? সমতাপুৰ, আৰু আৰু Deori Council. দেউৰী আগৰ পৰাই আছে। ৰিজাৰ্ভেশ্যন কাৰ কাৰণে আনিছে OBC ভিতৰত? মৰাণ মটক, ঠিক আছে। সেইখিনি ইয়াত ইয়াত দিয়ে দিলে সেই বস্তু। নেক্সট আহি গ'ল তোমাৰ কালচাৰেল পেটাৰ্নছ। এতিয়া ইয়াত কালচাৰেল পেটাৰ্নছ তোমালোকে ইয়াত বহুত বস্তু আনিব পাৰা। যেনেকে ফৰ এক্সাম্পল ইয়াত তোমালোকে ষ্টেটুটৰী কালচাৰেল পেটাৰ্ণ ধৰি দিয়া নহয়, তাত GI টেগ আনিব পাৰা। আমাৰ কিমানটা আছে অসমত এতিয়া? 43 GI টেগছ। আউট অফ দোজ 43 আমাৰ কিমানটা? আমাৰ 26টা তোমাৰ এথনিক ট্ৰাইবছৰ তোমাৰ GI টেগ হয়। বড়োৰ চাগে অকলে 20টা আছে, হয়নে? আগৰ কেইটা আছে আৰু ডিমাচা, তোমাৰ ডিমাচাৰ আছে 112, হয়নে? সেই গোটেইবোৰ ইয়াত লোৱা নাযায় ইনিচিয়েলি GI টেগ। সেইটোৱে তোমালোকৰ ডাইভাৰ্চিটি কিমান দেখাই দিলা, হয় নে নহয়? আফটাৰ ডেট কালচাৰেল কৈছে, SDG কানেক্ট কৰি দিয়া। কি আছে আমাৰ তেনেকুৱা ধৰণৰ যিটো আমি SDG কানেক্ট কৰিব পাৰো। কালচাৰেল কৈছে ন, লেটছ সে কালচাৰ, ৱাটাৰ ইজ এ কালচাৰ। এটা ইৰিগেশ্যন কৈ দিয়া, বড়ো ইৰিগেশ্যন কোৱা। দং চিষ্টেম, তোমাৰ দং চিষ্টেম হিষ্টৰিকেল তোমাৰ এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যনৰ লগত বড়োখিনি আগৰ পৰা কৰি আহিছে। দঙৰ ওপৰত ৰিচেণ্টলি কুৱেশ্যন আহি গৈছে কোনোবা এক্সামত, হয় নহয়? দং কানেক্ট কৰিলা, আৰু কি কানেক্ট কৰিবা? দেন তোমাৰ ব্ৰহ্মপুত্ৰৰ লগত আমাৰ ধুবুৰীৰ সেইটো টেৰাকোটা, আচাৰকান্দি। তো এনেকুৱা চিগনিফিকেণ্ট, হা কোনটো পাৰি? ডমিটৰি ডেফিনেটলি পাৰি কানেক্ট কৰা। ইমানখিনি বস্তু আছে। আফটাৰ ডেট ফিনিচিঙত বিহু দি দিয়া। বিহুত তোমাৰ মানে কাৰ্বি বিহুত নাম কি? বিশুদ্ধ দেউৰী, ঠিক আছে। তাৰপিছত বড়ো বৈশাগু, ঠিক আছে। দেউৰী বিশু, ঠিক আছে। কোচ ৰংকেৰ কাৰ্বি হৈ গ'ল। তোমাৰ মিচিং আলি আই লৃগাং। আৰে ইমান বস্তু লিখিব পাৰা তোমালোকৰ আছে। দেন ধৰি লোৱা GI টেগ কাপোৰতো লৈ আহিলা, তোমাৰ গামোচাখনে GI টেগ পাইছে। বড়ো কি কয় এইখন আৰণাখনে তোমাৰ পাইছে। চব কানেক্ট কৰি দিয়া ইয়াতে। লাষ্টত লাগিলে এখন চাৰ্টে, এখন সৰু এখন তোমাৰ ফ্ল'চাৰ্ট এটা বনাই দিয়া। লিখিবৰ কাৰণে তোমালোকৰ ডাটাৰ কণ্টেণ্ট ভৰ্তি হৈ আছে। এই হ'ল এনচাইটিঙৰ প্ৰেক্টিচ। যেতিয়া কৰিবা ব্ৰেইনত নিজে নিজে আহিব, ঠিক আছে। তো চাবা আফটাৰ 2 months অৰ চ' মেইন যেতিয়া হ'ব তাৰ আগে আগে তোমালোকৰ পুৰা এইটো মানে এক্টিভেট হৈ যাব লাগিব। কুৱেশ্যন যি আহে, ঠিক আছে। তো তুমি কোৱাৰ নিচিনাকে যে মোৰ মেইনছৰ সময়ত মোৰ কুৱেশ্যন আহিছিলে মেকব্ৰাইট কমিশ্যন। কোৱাচোন কি হয় মেকব্ৰাইট কমিশ্যন? আইডিয়া আছে মেকব্ৰাইট কমিশ্যন? যেতিয়া মই GS টো লিখিছো, মোৰ সদায় আকৌ অভ্যাস লাষ্টৰ পৰা লিখো মই। কুৱেশ্যন নম্বৰ 20 আছিলে ৰাইট এবাউট মেকব্ৰাইট কমিশ্যন। মেকব্ৰাইট কমিশ্যন কি আছিলে? সেই বছৰ UPSC প্ৰিলিমছত আহিছিলে তোমাৰ ক্লাব অফ ৰোমৰ ওপৰত। এতিয়া ক্লাব অফ ৰোম কি হয় পঢ়িছানে? ক্লাব অফ ৰোম পঢ়িছা? ক'ত পঢ়িছা? নাই পঢ়া। তোমালোকে পঢ়িছা না ক্লাছ 9ৰ জিঅ'গ্ৰাফী? তাত লিখা আছে ছাষ্টেইনেবল ডেভেলপমেণ্ট এণ্ড ক্লাব অফ ৰোম, ঠিক আছে, হয়নে? বাট ছাষ্টেইনেবল ডেভেলপমেণ্ট ৱৰ্ডটো ফাৰ্ষ্ট টাইম ক্লাব ৰুমে আনা নাছিলে। বেলেগ কিবা এটা সেয়া তাত দিয়া আছে।
ছাষ্টেইনেবল ডেভেলপমেণ্ট কনচেপ্টটো তোমাৰ ইনিচিয়েলি কোনে আছিল? ইউনেস্কোৰ মেকব্ৰাইট কমিশ্যন হয়। 2016 পৰা আমাৰ SDG আৰম্ভ হৈছে। ত' অৰিজিনটো তোমাৰ কি আছিলে? মেকব্ৰাইট কমিশ্যন, ইউনেস্কো। ঠিক আছে, এক্সাম হ'ল তোমাৰ কাৰণে বাউন্সাৰ হয় মেকব্ৰাইট কমিশ্যন, হয়নে? চিমিলাৰলি আমি অকল ডিছকাছ কৰিছিলো লাষ্ট ইয়াৰ কুৱেশ্যন ডেমোগ্ৰাফিক উইণ্টাৰ। জানিলে জানা, নাজানিলে নাই। সেই কিৱৰ্ডবোৰ তোমালোকে সোমাবই লাগিব। ত' ইয়াতো তোমাৰ ধৰি লোৱা কালচাৰেল পেটাৰ্ণ, এথনিক কমিউনিটিজ, লিভিং এথনলজিকেল মিউজিয়াম, তিনিটা কিৱৰ্ড আছে ইম্পৰ্টেণ্ট, হয়। ত' নেক্সটটো একদম সহজ, অ'কে। সেইটো হ'ল দিছ ওৱান, Assamese farmers are organic by default. Elaborate the statement. Okay. Again, Swaraj Siddhan. So Assamese farmers are organic by default. Okay. ৰবা আচ্ছা, কুৱেশ্যন লিখা Assamese farmers are organic by default. চোৱা ইয়াৰে কিৱৰ্ড কি আছে কোৱাচোন? হা কোৱা অৰ্গেনিক, ঠিক আছে, অৰ্গেনিক। তাৰপিছত ডিফল্ট, তাৰপিছত ইলাবৰেট, একেটাই নে? নহয় একেটাই। চবতকে ইম্পৰ্টেণ্ট হ'ল আছামিজ ফাৰ্মাৰ্ছ। ঠিক আছে, এতিয়া কোৱা আছামিজ ফাৰ্মাৰ্ছ কি হয়? যদি দিব পাৰা নহয় এনচাৰ ক'ব পাৰা, আই উইল ভেৰি হেপী। ঠিক আছে, তো হয় এইটো হ'ল the significant characteristics of Assamese farmer is small and medium farmers consisting of the 85% of the total farming population. তো Assamese farmers এটা মেইন সেয়া কি হয়? 86% ন? 85% তোমাৰ কি হয়? স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ। ঠিক আছে, সেইটো হ'ল ফাৰ্ষ্ট কথা। ছেকেণ্ডটো হ'ল Assamese farmers is dependent upon Monsoon. নেচাৰেল ৰেইনফল আৰু Brahmaputra. নেচাৰেল ৰেইনফল ব্ৰহ্মপুত্ৰটো ইয়াত দিব পাৰি। ঠিক আছে, ব্ৰহ্মপুত্ৰ, নেচাৰেল ৰেইনফল ব্ৰহ্মপুত্ৰ আৰু 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 ক'ব পাৰা। Yes, মানে ফৰ সাষ্টেইনেন্স, ঠিক আছে, কনজাম্পচন প্ৰেক্টিছ, ঠিক আছে, সেইটো এটা ক'লা। আৰু 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 নেচাৰেল হয়, নেচাৰেল ৰিট্ৰিভাৰ্ছ, ডেট মিনছ আমাৰ এতিয়াও ফাৰ্মিং প্ৰেক্টিছটো কেনেকুৱা হয়? আমি মেকানিকেল ইনষ্ট্ৰুমেণ্ট ইউজ কৰোঁ নে? নকৰোঁ। তো কেনেকুৱা হৈছে আমাৰ এতিয়াও? ডেফিনেটলি ক'ব পাৰা যে মানে চিজন বেছড ফাৰ্মিং হয়, ডেফিনেটলি ক'ব পাৰা, হয়। তো এতিয়া এই আছামিজ ফাৰ্মাৰ যিটো আছে নহয়, ইটছ এ কিৱৰ্ড। ইয়াত মেক্সিমাম এনচাৰটো ক'ত গুচি যাব? অৰ্গেনিক আৰু ইয়াত লগাই দিব, বাট ইটছ এ কিৱৰ্ড। ইন দ্য ইন্ট্ৰ পাৰ্ট ইউ হেভ টু ডিফাইন হোৱাট মিনছ আছামিজ ফাৰ্মাৰ্ছ। ঠিক আছে, বা আমাৰ অসমীয়া ফাৰ্মাৰ্ছৰ কেৰেক্টাৰিষ্টিকটো কি হয়, সেই পাৰ্টটো ইন্ট্ৰত যাব লাগিব। আফটাৰ ডেট গ' ফৰ অৰ্গেনিক আৰু বাই ডিফল্ট কিয় হয়, বুজিছা? লেটছ ষ্টাৰ্ট। কিমান 6 মিনিটছ 7? Sorry. Seven. Time up. Time up.
ট্ৰেডিশ্যনেল এডুকেশ্যন প্ৰেক্টিces ঠিক আছে উম, ঠিক আছে মেপ যাব লাগিব কি বুজি যাব ঠিক আছে 85% লিখি দিব আৰু লিখিছে অকে ডিফল্ট every research institute said Assamese 85% varies in India. It's very good. Very good. Also, horticulture. Okay. ঠিক আছে. Very good. Okay. Right, it is solved. ভাল ভাল আনচাৰ লিখিছে এটলিষ্ট 6 মাৰ্কছটো আহিব এইটো যিহেতু কমপ্লিট হোৱা নাই ঠিক আছে Stefan. Small original holdings ঠিক আছে default like it's very good your default sustenance agriculture right technology helps integrated commercial methods ঠিক আছে balances okay as you want to input how to river default based farming ঠিক আছে ঠিক আছে use of it okay hi ঠিক আছে hold way forward Sikkim ঠিক আছে ঠিক ঠাক এনচাৰ লিখিছা তোমালোকে বাট তোমালোকক এটা বস্তু মই ইয়াত তোমাক ক্লিয়াৰ কৰিব লাগিব হা ৰবা অনলাইন এনচাৰ অহা নাই বস্তু ঠিক আছে অৰ্গেনিক ইউজ অফ ৱাটাৰ ঠিক আছে ঠিক আছে ঠিক আছে পূৰ্বশ্ৰী মেপ ইনক্লুড কৰিবা হা বিমল Okay, sir. ঠিক আছে বিমল অকণমান তোমাৰ প্ৰেজেন্টেশ্যন ৱৰ্ক কৰা ডাইৰেক্ট এনেকে লিখিলে মাৰ্কছ নিদিব পাৰে হা বা তুমি চাগে জাষ্ট ক্লাছত শ্বৰ্টকাট সেইটো কাৰণে কৰিছা একো নাই যে সেইটো কাৰণে কৰিছা একো ভেৰি গুড ঠিক আছে উন্নয়নটো ভাল হৈছে অলপ গাঁৱত কোন নাথাকা নেকি গাঁৱত কোন কোনো যোৱা নাই ভিলেজ তুমি থাকা ভাল এটা লিখিব পাৰিলা হয় নেকি আৰু এই আছামিজ ফাৰ্মাৰ্ছ ডিফাইন কৰিছা হয় নে নহয় ইনিচিয়েলি চবেই কৰিছা হয়নে যে তোমাৰ কি কি হয় উইথ কেৰেক্টাৰিষ্টিক অফ দ্য স্মল মাৰ্জিন শ্বেয়াৰ মাৰ্জিন হোল্ডিং যোগন হাই ফেক্টৰ্ছ তাৰপিছত ছাষ্টেইনেন্স হয়নে ফাৰ্মিং আৰু কি কৈছিলা ইণ্টিগ্ৰেশ্যন ঠিক আছে হয় এতিয়া তাৰ নেক্সটটো অৰ্গেনিক বাই ডিফল্ট অ'কে এতিয়া অৰ্গেনিক যে হয় প্ৰুভ কৰিবৰ কাৰণে সি গেভ এ ভেৰি গুড ডাটা ডাটা কিহৰ আছিলে ইণ্ডিয়ান ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ তোমাৰ ইনষ্টিটিউট এজ পাৰ ডেট ডাটা অল অভাৰ ইণ্ডিয়া এভাৰেজ তোমাৰ ইউজ অফ ফাৰ্টিলাইজ 80% অসমত অনলি 25% ঠিক আছে হয় দেটছ এ গুড ডাটা হয়নে অৰ্গেনিক বাই ডিফল্ট এতিয়া অৰ্গেনিক বাই ডিফল্ট হয় কেলে ৱাই অৰ্গেনিক বাই ডিফল্ট ঠিক আছে হ'ল তো মোৰ মতে এতিয়া ফাৰ্ষ্টটো ইয়াতে আহিব চাউলৰ খেতি অল অভাৰ আছাম হয়নে ঠিক আছে হা অ'কে
মই ইয়াতে বেছিকে এয়া ৰাখিম ইয়াতে যে অৰ্গেনিক বাই ডিফল্ট অ'কে মোৰ মতে অৰ্গেনিক বাই ডিফল্ট ফাৰ্ষ্ট ৰিজনটো হ'ল চিলেকশ্যন অফ দ্য ক্ৰপ অ'কে ফৰ এক্সাম্পল তোমাৰ আপাৰ আছামৰ চইলত কি বেছি আছে পটাছ সেইকাৰণে আপাৰ আছামত কি হয় চাহ খেতি হয় ত' সেইটো হ'ল এক্লিমেটাইজ ক'ব পৰা বা তোমাৰ এইটো হ'ল ক্ৰপ চিলেকশ্যন লেটছে তোমাৰ আপাৰ আছামত তোমাৰ চাহৰ খেতি হয় টি কিয় কৰিছে তাতে কি আছে চইলত পটাছ চ' একো ফাৰ্টিলাইজাৰ ইউজ কৰিব নালাগে দিছ পটাছ ইজ ৰেচপনচিবল ফৰ দ্য মল্টি টেষ্ট অফ আছাম টি হয় নে নহয় এতিয়া আমাৰ মানে ৰিচেণ্টলি আৰম্ভ কৰিছে ফাৰ্টিলাইজাৰ ইউজ কৰা সেইকাৰণে ৰিজেক্ট হৈ আছে ত' আদাৰৱাইজ অৰ্গেনিকে হৈ আছিলে হয়নে ছেকেণ্ডটো হ'ল তুমি কৈছিলা ইণ্টিগ্ৰেটেড ফাৰ্মিং ৰাইট ডেটছ এ ভেৰি ইম্পৰ্টেণ্ট ফেক্ট তুমি সেইটো যাব লাগিছিলে বিকজ অসম গভৰ্ণমেণ্টে এটা স্কিম লঞ্চ কৰিছিলে কি আছিল ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ ঠিক আছে ত' লেটছে আমাৰ পুখুৰী থাকে তাতে মাছ থাকে মাছৰ খোৱা বস্তুখিনি ক'ৰ পৰা হয় বহুতে গাহৰি ফাৰ্মিং কৰে তাৰ পৰা আহে হয় নে নহয় গোটেইখিনি হয়নে ইফালে মানে কেটল থাকে কেটলৰ পৰা কি আহে মিল্ক আছে কেটলৰ পৰা গোবৰ আহে সেইখিনি অৰ্গেনিক ফাৰ্মিং হয় হয় নে নহয় ত' ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ সেইটো ইয়াত লগত লিংক কৰি দিব পাৰা ইয়াতে ইণ্টিগ্ৰেটেড ফাৰ্মিং তোমাৰ এনিমেল হাজবেণ্ডাৰী আৰু ফাৰ্মিং একেলগে হয়নে থাৰ্ড মষ্ট ইম্পৰ্টেণ্ট মোৰ মতে বস্তুটো হ'ল তোমাৰ ফ্লাড বিকজ আমি যিখিনি ফাৰ্টিলাইজাৰ ইউজ কৰিব লাগে সেইখিনি নেচাৰেলি আমাৰ মানে এভৰি ইয়াৰ ফ্লাডে আমাক দি থৈ যায় ত' সেইটো কাৰণে অৰ্গেনিক বাই ডিফল্ট বুজিছা সেইকাৰণে আমাৰ অৰ্গেনিক বাই ডিফল্ট ইয়াৰ বাহিৰে আমাৰ আৰু কি আছে আৰু কি আছে ভেৰি গুড সেইটো হ'ল ডাইভাৰ্চিটি অফ এগ্ৰ ক্লাইমেটিক জোন কিমানটা আছে 6টা তোমালোকে এতিয়া কন্টেন্ট চোৱা কন্টেন্ট তোমাৰ ক'ৰ পৰা ক'ত গুচি গৈছে তো এতিয়া এই বস্তু তোমালোকে অলৰেডি জানা আমাৰ আছে এগ্ৰ জোন হয়নে আমি সেইমতে খেতি কৰো সেইমতে আমি হৰ্টিকালচাৰ কৰো ক'ত ইন দ্য হিলি ডিষ্ট্ৰিক্টছ হয়নে নেক্সটটো হ'ল অসমত 272 মেজৰ কি আছে ৱেটলেণ্ডছ ঠিক আছে তো ৱেটলেণ্ডছত আমাৰ ৱেটলেণ্ডছে আমাক ডেফিনেটলি ৱাটাৰ দিয়ে আমাৰ ফিজ দিয়ে এটা ছেম টাইম ৱেটলেণ্ডছৰ যিখিনি আমাৰ ৰেচিডু থাকে আমি সেইখিনি বহুতে তোমাৰ শিলচৰত চাব পৰা ইয়াত বহুতে তোমাৰ এইখিনি আমাৰ মেনু হিচাপে ইউজ কৰে হয় তো ইয়াত তোমাৰ ইয়াত অৰ্গেনিক বাই ডিফল্ট তো সেইটো হ'ল আমাৰ লিংক আছে অৰ্গেনিক বাই ডিফল্ট ঠিক আছে এগ্ৰিকালচাৰ কৈছে আমাৰ কেইটামান সেয়া কোৱা আমাৰ লেটছে তোমাৰ ৰাইচৰ পেটাৰ্ণটো কোৱা শালি ধান বাও ধান আহু ধান হয়নে পেটাৰ্ণ চিমিলাৰলি আমাৰ সেয়া কোৱা লেটছে এনিমেল হাজবেণ্ডাৰী ফেমাছ আমাৰ কি আছে Piggeries. লখিমী ব্ৰিড অফ তোমাৰ কাউ ঠিক আছে হয় হা ইনফেক্ট কাউ বুলি কোৱাৰ লগালগ মোৰ আৰু এটা বস্তু তোমাৰ বস্তু মনত পৰিলে যে তোমাৰ ডেইৰী প্ৰডাক্টছ তোমাৰ সেয়াৰ ফেমাছ কিয় হয় বৰপেটাৰ ওচৰত সৰভোগ কিয় ফেমাছ বিকজ সেইটো তোমাৰ হিলি সেই টেৰেইনটো হয় ভূটানৰ হয়নে তো তাতে সেই সৰু সৰু গ্ৰাছটো পায় নিউট্ৰিয়েন গ্ৰাছটো আৰু তাৰ পৰা তোমাৰ মিল্কৰ কোৱালিটি বেছি ভাল হয় ৰিচ হয় তো সেইটো কাৰণে তাৰে সেইটো ভাল হয় তো ইয়াত তোমালোকে ইয়াত এনিমেল হাজবেণ্ডাৰী তুমি লগালগ সেয়া কৰি দিছা হয়নে তো ইয়াত গোটেইখিনি তোমালোক হৈ গ'ল ইয়াতে এটা হ'ল আছামিজ ফাৰ্মৰ নেক্সটটো কি অৰ্গেনিক বাই ডিফল্ট দেন যদি কোৱা স্কিমছ ইয়াত আনিব পৰা এটা আছিলে ফেমাছ মাজুলীত তোমাৰ কৰিছিলে মাজুলী স্কিম হয়নে আৰু নেশ্যনেল মিছনত কি হয় অৰ্গেনিক ফাৰ্মিং কিবা আছেনে কি আছে
হয় সেইটোৱে তোমাৰ ভেলু চেইন, তাৰপিছত এপাৰ্টে কৰি আছে, এপাৰ্টে তোমাৰ সেই পিক বন্ধু, মৎস্য বন্ধু চব লিংকেজ কৰিছে, হয়নে? তো সেইখিনি বস্তু তোমালোকে ফিনিচিঙত দি দিবা বা স্কিমছ লিখা কোৱা। উম, হয় অ হয় 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 তোমাৰ সেইটো তোমাৰ হয় সেই বস্তু এপাৰ্টে কৰিছে। হয় এপাৰ্ট বিজনেছৰ কাৰণে ইম্পৰ্টেণ্ট, এইটো লাষ্ট ইয়াৰ হয় এপাৰ্ট। তো ঠিক আছে, তো বুজিলা। তো চোৱা, তোমালোকে এটা বস্তু মনত ৰাখিবা, এক্সামত জেনেৰেল এনচাৰ লিখি নাহিবা, জেনেৰেলিষ্টিক। অকণমান লেটছ ইয়াত তোমাৰ এগ্ৰক্লাইমেটিক জোন বা স্কিম কেইটা ধৰি লোৱা, সোমাই গ'ল ন এক্সট্ৰা বস্তুখিনি, তো সেইটোৱে তোমাক এক্সট্ৰা মানে মাৰ্কছ টানাত সহায় কৰিব, বুজিছা? দেন মেপ কোনোবা আঁকিছানে? নাই আঁকা? আপাৰ আছামত কি হয়, লোৱাৰ আছামত কি হয়? হা? জুট হয়, চুগাৰ কেন হয়, ডেফিনেটলি। জুটৰ কাৰণে কি লাগে? ড্ৰাই কণ্ডিশ্যন এগেইন, সেই গোটেইখিনি আমাৰ আছে ইয়াতে অলৰেডি, হয়নে? সেইবিলাক লিংকেজ কৰি দিয়া। ঠিক আছে, আজি হ'ব এইখিনিতে। এই তোমালোকৰ এতিয়া লাভ হৈছেনে? হা? কাৰণ উইদাউট মানে বেটাৰমেণ্ট কণ্টিনিউশ্যন ইজ ফুল হ'ব। ঠিক আছে, অ'কে, এনিৱে ঠিক আছে।